উত্তৰ গুৱাহাটীৰ শিলখাখত ভয়ংকৰ ঘটনা তীব্ৰবেগী ডাম্পাৰ সোমাল শুৱনি কোঠাত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ 4 সদস্যৰ পৰিয়ালৰ আটাইকেইজন সদস্য শুই থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা প্ৰতিবেশীয়ে কোঠাৰ পৰা টানি টানি উদ্ধাৰ কৰে লোকসকলক তীব্ৰবেগী ডাম্পাৰে বৈদ্যুতিক খুঁটা প্ৰকাণ্ড গছ মহতিয়াই সোমাই যায় শুৱনি কোঠাত ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৰাইজে আবদ্ধ কৰিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন উত্তৰ গুৱাহাটীৰ শিলখাখত ভয়ংকৰ ঘটনা তীব্ৰবেগী ডাম্পাৰ সোমাল শুৱনি কোঠাত কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ 4জন সদস্যৰ পৰিয়ালৰ আটাইকেইজন সদস্য শুই থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা প্ৰতিবেশীয়ে কোঠাৰ পৰা টানি টানি উদ্ধাৰ কৰে লোকসকলক তীব্ৰবেগী ডাম্পাৰে বৈদ্যুতিক খুঁটা প্ৰকাণ্ড গছ মহতিয়াই সোমাই যায় শুৱনি কোঠাত আৰু ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৰাইজে আবদ্ধ কৰিলে দুৰ্ঘটনা সংঘটিত কৰা এই ডাম্পাৰখন বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ ডাম্পাৰৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটীত মই পোনপটীয়াভাৱে দেখুৱাইছোঁ এখন ডাম্পাৰ কেনেধৰণে মানুহৰ ঘৰত প্ৰৱেশ কৰিছে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এই পৰিয়ালটোৰ ভিতৰত গম পোৱা মতে পাঁচজনকৈ পৰিয়ালে ইয়াতে শুই থকাৰ পিছত এনেধৰণে এখন ডাম্পাৰ কেনেধৰণে ঘৰত প্ৰৱেশ কৰিছে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ এনেধৰণে ঘৰৰ ভিতৰত থকা প্ৰতিটো সা সম্পত্তি এনেধৰণে ধ্বংস হৈ গৈছে আজি ৰাতিপুৱা 5মান বজাত এই ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটী শিলখাখত এই ঘটনা সংঘটিত হৈছে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ আৰু এইটো হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা আৱাসগৃহ আৰু আৱাসগৃহৰ ভিতৰত এনেধৰণে 5টাকৈ পৰিয়াল বিচনাত শুই আছিলে আৰু তাৰপিছত এনেধৰণে এটা তীব্ৰবেগী এখন ডাম্পাৰে এনেধৰণে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটী শিলখাখত মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ যে উত্তৰ গুৱাহাটীত ধাৰাবাহিকভাৱে ডাম্পাৰে যি আতংক চলাই আছে তাৰ মাজতে এই ঘটনা আজি ৰাতিপুৱাৰ ভাগত সংঘটিত হৈছে আৰু বিচনাত শুই আছিলে 5টাকৈ পৰিয়ালৰ যি সদস্য তেওঁলোকে বিচনাত শুই আছিলে তাৰপিছত এখন ডাম্পাৰ তীব্ৰবেগী ডাম্পাৰ এনেধৰণে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাৰ লগতে মই স্থানীয় লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ দাদা কি হৈছিলে হয় আমি শুই থাকোঁতে ঠিক 4:45 বজাত আৱাজ এটা শুনা পালোঁ বিচনাৰ পৰা উঠি দৌৰ মাৰি এই যে চাওঁ আমাৰ স্কুলৰে এইটো ঘৰ ইয়াতে আমাৰ কেজুৱেলি চকীদাৰজন ৰাখে তেওঁৰ মিছেছ থাকে আৰু তেওঁৰ বাচ্চা থাকে ছোৱালী থাকে আহোঁতে যে ডাম্পাৰখন পূৰা সোমায়ে গ'ল অলৰেডি মই আহি পেলাই তেওঁৰ মিছেছক আৰু মানে বাচ্চাটোক উঠাই আনিলোঁ সেই আপোনালোকে দেখা পাব প্ৰত্যক্ষসকলে দেখা পাব তাতে কেমেৰাটো ঘূৰালে বিচনাত এতিয়া চব বস্তু পৰিয়ে আছে আৰু আমাক হেৰি লাগে মানে কনষ্ট্ৰাকশ্যনৰ কাম লাগে ডেভেলপমেণ্ট লাগে বুলিয়েই এই ৰাতিপুৱাৰ পৰা গধূলালৈ বা গধূলাৰ পৰা ৰাতিপুৱালৈ 24 ঘণ্টাই ডাম্পাৰ ট্ৰেক্টৰ সেনেকৈ নহয় তীব্ৰ বেগত 100ৰ তলত গাড়ী কোনো নচলায় দুদিন আগতে শিলখাখতে আমাৰ উদীয়মান ডেকা ল'ৰা তেওঁ নেশ্যনেল খেলা সাঁতোৰবিদ এজনক ডাম্পাৰে খুন্দিয়াই পেলাই মহতিয়াই মাৰি পেলালে প্ৰতিদিনে হয় প্ৰতিদিনে সৰু সুৰা ঘটনা হ'ল প্ৰতিদিনে এইটোতো আজি মেজৰ সেইদিনাখন মোৰ বন্ধু এজন মাৰিয়ে পেলালে ক'লোৱে আপোনাক নেশ্যনেল প্লেয়াৰ এজন সাঁতোৰবিদ হেমন্ত দাস তেখেতক মাৰি পেলালে ইয়াৰ কিবা এটা সুব্যৱস্থা চৰকাৰক ল'বলৈ আমি অনুৰোধ জনালোঁ নিশ্চিতভাৱে এক ভয়ংকৰ ঘটনা উত্তৰ গুৱাহাটী ৰাতিপুৱাৰ ভাগত সংঘটিত হৈছে যিটো গৃহস্থ আছে মই গৃহস্থৰ সৈতেও কথা পাতিবলৈ যত্ন কৰি আপোনাক বিচনাত শুই আছিলে আমি শুই আছিলোঁ কোন আছিলে ল'ৰাটো মই আছিলোঁ দেউতাক আছিল ছোৱালীজনী আছিল আমি 4জন আছিলোঁ তাৰপিছত এই ডাম্পাৰটো আহি পুৰা গছডাল ভাঙি কেনে সোমাই গৈছে গাড়ীখনৰ ভিতৰত চব শেষ হৈ গৈছে গতিকে গম পালে যে এখেতসকলে এনেধৰণে বিচনাত শুই আছিলে তাৰপিছতে এই ঘটনা সংঘটিত হৈছে আপুনিও আছিলে মই নাছিলোঁ মই কলবাৰীত আছিলোঁ তাৰপৰা তুমি আছিলা মই আছিলোঁ মই ভিতৰত মই শুই আছিলোঁ মই ৰাতি 5টা to 5:30 ভিতৰত হৈছিল তাৰপিছত কিবা মই ভাবিলোঁ প্ৰথমতে ভূমিকম্প অহা বুলি কাৰণ ইমান জোৰত শব্দ হৈছে মই একো ধৰিব পৰা নাছিলোঁ তাৰপিছত মা যে আছে তাৰপিছত মই ধৰিব পৰা নাই ইমান কুঁৱলী হৈ আছিল তাৰপিছত মাক ওলালোঁ মই টানি আৰু ভাইটি উঠি আহিল সৰু মানে সিও ফাঁকি দিয়ে ওলাই আহিছে আৰু মানে সি সৰু আছিল কাৰণে ভয়ংকৰ শব্দ মানে মই কিবা ভয়ংকৰ ভূমিকম্প বুলি ভাবিছিলোঁ আৰু বেলেগ ভাবাই নাছিলোঁ কাৰণ নিজৰ ঘৰতে হৈছে বুলি গমেই পোৱা নাই মই এইবিলাক কথা গতিকে এনেধৰণে ভয়ংকৰ ঘটনা উত্তৰ গুৱাহাটীত সংঘটিত হৈছে মই কথা পাতিবলৈ যত্ন কৰিছোঁ যিহেতু স্থানীয় লোক আছে কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাই আছে কি হৈছিলে বাইদেউ আপুনি ওচৰতে আছিলে ওচৰতে আছিলোঁ মোৰ ঘৰ সেইটো চাইডতে ঠিক 5:30 বজাত মই ভাবিছিলোঁ পিছত এটা কেম্প আছে তাতে মাতি পেলাইছে
তাৰপিছত মোৰ হাজবেণ্ডে ক'লে বোলে হেৰি কিবা ডাঙৰ এক্সিডেণ্ট হ'ল মই দৌৰি আহিছোঁ সিফালে চাইছোঁ পিছফালে নাই আহি যেতিয়া দেখিছোঁ ইহঁতে চিঞৰ বাখৰ মানে গাড়ীখন সোমাই পেলাই গৈছে গতিকে নিউজ লাইভৰ দৰ্শকক পুনৰবাৰ কৈছোঁ যে উত্তৰ গুৱাহাটীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এটা পৰিয়ালৰ 5জনকৈ লোক বিচনাত শুই আছিলে তাৰপিছতে এখন তীব্ৰবেগী ডাম্পাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু এই মুহূৰ্তত এটাই ক'ব লাগিব যে উত্তৰ গুৱাহাটীৰ যি ধাৰাবাহিক ডাম্পাৰৰ আতংক তাৰ মতে উত্তৰ গুৱাহাটীৰ দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ।